এইবাৰ আমাৰ যদি বিজেপি দল ইলেকশ্যনত জিকে আই মাতৃসকলক এইবাৰ আমি 10,000 নিদিও 25,000 টকাকৈ আই মাতৃসকলক দিম প্ৰত্যেকটো সমষ্টিতে মই বিনা পইচাত কোচিং সেন্টার বনাই দিম যাতে আপোনালোকৰ লৰা ছোৱালীয়ে পঢ়ি আমাৰ সৰকাৰি চাকৰি পাবলৈ সক্ষম হয় আমি চাউল দালি তেল নিমখ আৰু চেনি এই গুটেইবোৰ আমি সৰকাৰৰ পৰা পাম মাত্ৰ আমি কি কৰিব লাগে পদুমৰ চিনত বিজেপিক ভোট দি ইলেকশ্যনত জিকাব লাগে আমাৰ বোকাজান সমষ্টিত বহুত প্ৰায় 3,000 মহিলা এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই আৰু সেই কাৰণে বোকাজানত আকতো নতুনকৈ বিয়া হৈ বোৱাৰীও আহিব বোকাজান সমষ্টিৰ কাৰণে মই নতুনকৈ 10,000 অৰুণোদয় আঁচনিৰ সুবিধা কৰি দিম যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে এনে ধৰণৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব কংগ্ৰেছৰ দিনত চাকৰি নহৈছিল অৰুণোদয় নাপাইছিল ৰাস্তা ঘাট নাছিল বোকাজান সমষ্টিত দলং নাছিল বোকাজান ৰেলৱে ষ্টেচনত ৰেল নৰখিছিল যোৱা 5 বছৰত বোকাজান সমষ্টিৰ ভিতৰ জাগাত দলং বনাইছো ৰাস্তা বনাইছো বোকাজান সমষ্টিলৈ আমি পৰিৱৰ্তন আনিছো কংগ্ৰেছক ভোট দিলে অৰুণোদয় আঁচনি পাব নেকি কংগ্ৰেছে আমাক কি দিয়ে ধুতি আৰু লুঙ্গি হয়নে নহয় কংগ্ৰেছ মানে ধুতি আৰু লুঙ্গি বিজেপি মানে উন্নতি অৰুণোদয় মহিলা উদ্যমিতা হয়নে নহয় যদি কংগ্ৰেছৰ মিটিং শুনে যদি কাঠাৰৰ মিটিং শুনে তাত খালি কাজিয়া পেছালৰ কথা বক্সিংৰ কথা তাত বেলেগ কথা একো নাই একবাৰ যদি এই কাঠাৰ পাৰ্টিক ঘুমাই দিয়ে ইয়াতে ডেইলি কাজিয়া পেছাল ইয়াক খেত তাক খেত খালি অশান্তিৰ কথা আলোচনা হ'ব আমাৰ এই হাংজালাংচুত আমি এখন ধুনীয়া ষ্টেডিয়াম বনাম যাতে আমাৰ লৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰে আমাৰ বোকাজানত আমি 2,000 মানুহ বহিব পৰা এটা ডাঙৰ ধুনীয়া আমি ইয়াত অডিটৰিয়ামো বনাম যাতে আমাৰ মিটিংও হ'ব পাৰে ভাল কালচাৰেল ফাংচনো আমাৰ ইয়াত হ'ব পাৰে কমেণ্টত জনাওক আপোনাৰ মতামত সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে